আমি বিগত বৰ্ষৰ দৰে বিল আচনা অসম নাজিৰাম সভা সমিতি মূল অঞ্চলৰ সমিতি নাজিৰাঞ্চলৰ সমিতি সকলো অঞ্চলৰ সমিতি মিলিয়ে বিগত 8 বছৰ দিনে আমি এই গড়গাঁৱৰ যিটো স্বাভিমান আমি অসমীয়া যিটো স্বাভিমান বুলি কওঁ আমাৰ আৱেগ জড়িত থকা এই কাৰেংঘৰ আমি বিগত 8 বছৰে আমি বন্তি প্ৰজ্বলন কৰি আহিছোঁ এশয় গজি গৈ যাতে আমাৰ যিজন মহান বীৰ পুৰুষ বুলি হিচাপে সদায় কওঁ আমি পিতৃস্বৰূপ বুলি কওঁ বা এটা আমি অসমীয়া সত্তা হিচাপে তেওঁক মানি আহিছোঁ স্বৰ্গদেউ চাউলুং চুকাফাৰ তেওঁৰ স্মৃতিত আমি তেওঁ সোঁৱৰণিত আমি প্ৰত্যেক বছৰ বন্তি প্ৰজ্বলন কৰোঁ। আজি 2 ডিচেম্বৰ দিনা আমাৰ যাতে অসমৰ যিটো স্বাভিমান অসমৰ যিটো স্বাভিমান আৰু বৰ অসম গঢ়াৰ যিটো অসম দিৱস হিচাপে আজি আমি অসমৰ চৰকাৰসমূহে বা অসমৰ ৰাইজে পালন কৰি আহিছে তাতে তেওঁ য'তেই আছে ফুৰাটা তেওঁ য'তেই আছে আমাক যাতে আমাৰ নাতিপুতিসকলক আমাৰ পুত্ৰসকলক যাতে আশীৰ্বাদ কৰে আমাৰ ভৱিষ্যত দিনত যাতে আমাৰ যিবোৰ আকাংক্ষা আছে আমাৰ সমাজৰ প্ৰতি যিবোৰ দায়বদ্ধতা আছে সকলোবোৰ যাতে কিবা ভুল ভ্ৰান্তি হৈছে যদিও আমাক ক্ষমা কৰি যাতে আগলৈকে আমাৰ এজন সুস্থ সবল সমাজ কৰ্মী হিচাপে আমাক যাতে সদায় আগুৱাই দিয়ে আমাৰ প্ৰত্যেকজন পুত্ৰক প্ৰত্যেকজন নাতিপুতিক যাতে আশীৰ্বাদ কৰে তাৰে কামনা কৰি আমি প্ৰত্যেক বছৰ বন্তি প্ৰজ্বলন কৰিছোঁ আৰু যাতে আমাৰ যিসমূহ জাতি আজি আহোম কোচ কলিতা মৰাণ মিচিং সকলো দেউৰী ডিমাচা ভাগ হ'বলৈ গৈ আছে যাতে সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰাৰ যিটো প্ৰক্ৰিয়া আছিলে চাউলুং চুকাফাই কৰি থৈ গৈছিলে সেই প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণৰূপে আকৌ যাতে আমি সকলো ৰাইজে সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰি যাতে আমি বৰ অসম হিচাপে আমি গঢ়িব পাৰোঁ যাতে বিশ্ব দৰবাৰত 600 বছৰ ইতিহাস সোণালী অসমে গঢ়ি থৈ যোৱা এটা জাতি সেই অসমীয়া জাতিটো যাতে পুনৰ স্বাভিমান হিচাপে অসমীয়া জাতি হিচাপে আমি যাতে প্ৰত্যেক দিনাই প্ৰত্যেক বছৰত যাতে বিগতৰ দিন ধৰি আমি যেনেকৈ আমি জয় অসম আমি নাজিৰাত হওক আজি শিৱসাগৰত হওক আজি গুৱাহাটীত হওক চিঞৰি আছোঁ যাতে আৰু 100 বছৰ পাছতো আমাৰ ল'ৰা ছোৱালী আমাৰ নাতিপুতিয়ে যাতে সদায় আৱেগেৰে আমাৰ জয় অসম হওক আমাৰ চাউলুং চুকাফাই হওক বীৰ যোদ্ধা লাচিত বৰফুকনে হওক চিলাৰায়কে সদায় শুৱনি কৰি আহিব পাৰে তাৰে আমি আশাত আজি বন্তি প্ৰজ্বলন কৰিছোঁ।